যে দুজন মন্ত্ৰীয়ে কঠীয়া পাৰিছে, কিন্তু কঠীয়া পোৱাৰ টেকনিকটো বৰ বেলেগ ধৰণৰ দেখিলো। মই দেখিলো যে আমাৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁয়ে কঠীয়া পোৱাৰ নতুন টেকনিক উলিয়াইছে। কি টেকনিক? যে একেলগতে 50টামান মানুহ গৈ এনেকে থোপা থুপি কৰি এনেকে কঠীয়া দলিয়াই গৈছে। মানে নাটক কৰা মন্ত্ৰীবিলাকে নাটক কৰে বুলি জানো, কিন্তু নাটকটোৱে যদি জনতাৰ ক্ষতি কৰে, অৰ্থাৎ কঠীয়া পাৰিবৰ কাৰণে আজি য'ত কঠীয়া পাৰিছে তাত 50 কুইণ্টেল ধান লাগে, আছে 15 কুইণ্টেল, তাতো আকৌ মন্ত্ৰীয়ে এনেকে থোপা থোপে মাৰি দিছে। আপোনালোকে চাবচোন, পীযুষ হাজৰিকাই যেতিয়া কঠীয়া এনেকে ছটিয়াইছে চাব, এনেকে থোপাকে গৈছে। কাৰণ কেতিয়াও পৃথিৱীত জীৱনত কেতিয়াও কঠীয়া কেনেকে পাৰে তেওঁলোকে দেখাই নাই। কৃষি মন্ত্ৰী হৈ গ'ল, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, কোনোদিন কেতিয়াও খেতিত নামি পোৱা নাই। গতিকে তেওঁলোকে কঠীয়া, যিহেতু মই কঠীয়া পাৰিব লাগে বুলি ক'লো, গতিকে মোতকে আগতে কঠীয়া পাৰিবৰ কাৰণে খৰধৰ কৰি আজি যি ধৰণে এনেকে মানে একদম মুঠা কৰি এনেকে কঠীয়া ছটিয়াই দিছে, এইটো দুৰ্ভাগ্যজনক। আৰু মই মন্ত্ৰীসকলক এই সময়ত এক্টিং এৰি প্ৰকৃত জনতাৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছো। যে দুজন মন্ত্ৰীয়ে কঠীয়া পাৰিছে, কিন্তু কঠীয়া পোৱাৰ টেকনিকটো বৰ বেলেগ ধৰণৰ দেখিলো। মই দেখিলো যে আমাৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁয়ে কঠীয়া পোৱাৰ নতুন টেকনিক উলিয়াইছে। কি টেকনিক? যে একেলগতে 50টামান মানুহ গৈ এনেকে থোপা থুপি কৰি এনেকে কঠীয়া দলিয়াই গৈছে। মানে নাটক কৰা মন্ত্ৰীবিলাকে নাটক কৰে বুলি জানো, কিন্তু নাটকটোৱে যদি জনতাৰ ক্ষতি কৰে, অৰ্থাৎ কঠীয়া পাৰিবৰ কাৰণে আজি য'ত কঠীয়া পাৰিছে তাত 50 কুইণ্টেল ধান লাগে, আছে 15 কুইণ্টেল, তাতো আকৌ মন্ত্ৰীয়ে এনেকে থোপা থোপে মাৰি দিছে। আপোনালোকে চাবচোন, পীযুষ হাজৰিকাই যেতিয়া কঠীয়া এনেকে ছটিয়াইছে চাব, এনেকে থোপাকে গৈছে। কাৰণ কেতিয়াও পৃথিৱীত জীৱনত কেতিয়াও কঠীয়া কেনেকে পাৰে তেওঁলোকে দেখাই নাই। কৃষি মন্ত্ৰী হৈ গ'ল, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, কোনোদিন কেতিয়াও খেতিত নামি পোৱা নাই। গতিকে তেওঁলোকে কঠীয়া, যিহেতু মই কঠীয়া পাৰিব লাগে বুলি ক'লো, গতিকে মোতকে আগতে কঠীয়া পাৰিবৰ কাৰণে খৰধৰ কৰি আজি যি ধৰণে এনেকে মানে একদম মুঠা কৰি এনেকে কঠীয়া ছটিয়াই দিছে, এইটো দুৰ্ভাগ্যজনক। আৰু মই মন্ত্ৰীসকলক এই সময়ত এক্টিং এৰি প্ৰকৃত জনতাৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছো।